নমস্কাৰ, মই হিমাংশু মহন্ত। মই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন সৈনিক। সুদীৰ্ঘ 21টা বছৰ মই সদৌ অসম ছাত্ৰ সন্থাত মজিয়াত দি থৈ আহিছোঁ। অসমৰ বিভিন্ন জিলাৰ বিভিন্ন সময়ৰ ছাত্ৰ সন্থা কিছু মানুহে মোক চাগে চিনি পাব। সদৌ অসম ছাত্ৰ সন্থা আৰু শংকৰজ্যোতি বৰুৱাৰ এই ঘটনাটোৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাক একাংশই সামাজিক মাধ্যমত যিদৰে সমালোচনা বা ছাত্ৰ সন্থাৰ মৰ্যাদা লাঘৱ কৰিবলৈ চেষ্টা চলাই আছে, সেইসকলক উদ্দেশ্যি মই ক'ব লগাখিনি মই ক'ব বিচাৰিছোঁ। শংকৰজ্যোতি বৰুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ৰ পৰাই মই চিনি পাওঁ। তেওঁ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাত দায়িত্বত আছিলে। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থকাৰ অৱস্থাতেই সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনত সাধাৰণ সম্পাদক হৈছিলে। আকস্মিকভাৱে সাধাৰণ সম্পাদক হৈছে আৰু সাধাৰণ সম্পাদক হৈ থকাৰ সময়তেই আমি তেখেতক জানো আৰু তাৰ আগৰ পৰাই যিহেতু জানো, গতিকে তেখেত সাধাৰণ সম্পাদক হৈ থাকোঁতেই মই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল'লোঁ প্ৰথমবাৰতেই। কিন্তু মই 21 চনৰ পৰা সংগঠনটোৰ লগত যদিও পৰোক্ষভাৱে মই জড়িত হৈ আছোঁ, সংগঠনটোৰ যি ধৰণৰ এতিয়া সমালোচনা হ'বলৈ লৈছে তাত আমাৰ ক'ব লগা আছে। আমিও প্ৰাক্তন, আমাৰো ক'ব লগা আছে। আমাৰ ক'ব লগাখিনি আমি ক'ব বিচাৰিছোঁ। আজি অলপ দিনৰ আগত সদৌ অসম ছাত্ৰ সন্থাৰ বাতৰিত সদৌ অসম ছাত্ৰ সন্থাৰ সন্দৰ্ভত বাতৰিত কিছু নিউজ হৈছিলে। সেই নিউজটো আপোনালোকেও জানে। শংকৰজ্যোতি বৰুৱা কোনোবা এগৰাকী ছাত্ৰীক বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক হৈছে বুলি পেলাই বা যৌন শোষণ চলাইছে বুলি পেলাই এটা সংবাদ মাধ্যমত তোলপাৰ লাগিছিলে। সেইখিনি সময়ত ঘটনাটো ভাবিছিলোঁ মিছা হ'ব বা মনে সজা হ'ব, কিন্তু পিছদিনাখন আমি দেখিলোঁ শংকৰজ্যোতি বৰুৱাই তেখেতে এই ঘটনা স্বীকাৰ কৰিছিল। স্বীকাৰ কৰি লোৱাৰ পিছত ছাত্ৰ সন্থাৰ কাৰণে এটা মৰ্যাদা প্ৰশ্ন আহিল। ছাত্ৰ সন্থাক বিভিন্ন সময়ত সামাজিক মাধ্যমত বহুত সমালোচনা। আজি যিবোৰ মানুহে শংকৰজ্যোতি বৰুৱাৰ পক্ষত লৈ কথাবিলাক ক'বলৈ লৈছে, ছাত্ৰ সন্থাক সমালোচনা কৰিছিলে, আজি অলপ দিনৰ আগত তেওঁলোকৰ মন্তব্যবিলাক চাবচোন। ছাত্ৰ সন্থাক কিমান বা শংকৰজ্যোতি বৰুৱাক কিমান বেয়াকৈ কৈছিলে। আজি ছাত্ৰ সন্থাৰ যিটো সত্তাটোক একাংশই সমালোচনা কৰিবলৈ লৈছে, সেই শংকৰজ্যোতি বৰুৱা আৰু ছাত্ৰ সন্থাৰ ভিতৰুৱা কথাখিনি মই ক'বলৈ বিচাৰিছোঁ। বহুতে এই কথাখিনি নাজানে, মই জানো, মই ক'ব বিচাৰিছোঁ। ছাত্ৰ সন্থাই যেতিয়া তেখেতে এই ঘটনাটো স্বীকাৰ কৰিলে, ছাত্ৰীগৰাকী যৌন নিৰ্যাতন চলোৱা বা তেওঁৰ এটা সম্বন্ধ থকা বুলি যিহেতু সংবাদ মাধ্যমত স্বীকাৰ কৰিলে, স্বীকাৰ কৰাৰ পিছত ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা হ'ল সমগ্ৰ অসমত। আৰু সকলো প্ৰাক্তনসকলৰ পৰা আদি কৰি সকলো মানুহে কৈছে ব্যৱস্থা গ্ৰহণ হ'ব লাগে। সেইখিনি সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, আজিলৈকে কোনো সাধাৰণ সম্পাদকৰ ওপৰত, কোনো সভাপতিৰ ওপৰত, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত এনেধৰণৰ কথা বতৰা আজিলৈকে আমি শুনিবলৈ পোৱা নাছিলোঁ বা নিউজত দেখা নাছিলোঁ। তেতিয়া সেইখিনি সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই তেখেতক ছুটি ল'বলৈ অৱসৰ ল'বলৈ কৈছিল। আৰু তেখেতে ছুটি লোৱাটো বাদেই কথা, তেখেতে শক্তি প্ৰদৰ্শন কৰি সদৌ অসম ছাত্ৰ সন্থাটোক দ্বিখণ্ডিত কৰা, উজনি আৰু নামনি ভাগ কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছিল। কওক, অস্বীকাৰ কৰিবলৈ কওক। এই সংগঠনটোক অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে ঐক্যবদ্ধ সংগঠনটোক উজনি নামনি কৰি পেলাই বিভেদ সৃষ্টি কৰিব বিচাৰিছিল, ভাগিব বিচাৰিছিল। আৰু সেইখিনি সময়ত প্ৰাক্তনসকলৰ নেতৃত্ব বা সদৌ অসম ছাত্ৰ সন্থাৰ ভালপোৱা মানুহসকলৰ দিহা পৰামৰ্শত আৰু যিসকলক উচতাই পেলাই ভুল বুজাই পেলাই সংগঠনটোক দ্বিখণ্ডিত কৰিবলৈ চেষ্টা কৰিছিল, তেওঁলোকে চেতনা ঘূৰাই পাই সংগঠনটোৱে নিজৰ স্থিতি মজবুত কৰিবলৈ সক্ষম হৈছিল। ৰাজ্যিক কাৰ্যালয়ৰ স্থিতি তেওঁৰ কাৰ সন্দৰ্ভত কিমান মানুহ আছে তাৰ শক্তি প্ৰদৰ্শনলৈকে যোৱা চেষ্টা কৰিছিল, কিন্তু সেইটো হৈ নুঠিল। ছাত্ৰ সন্থাটো তেখেতে যেতিয়া গম পাই গ'ল যে তেখেতৰ পক্ষত মানুহ নাই, তেতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰিলে প্ৰাথমিক সদস্যৰ পৰা। ঠিকেই আছে। তাৰপিছত আজি অলপ দিনৰ আগত জজ খেল পথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই পতা যিখন মুকলি বিহু, সেই মুকলি বিহুত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিগৰাকীয়ে কিবা এটা বক্তব্য ৰাখিছিলে। সেই বক্তব্যটো সমগ্ৰ অসমজুৰি বা নিউজ চেনেলবিলাকে প্ৰচাৰ কৰিছিলে। সমাজ ব্যৱস্থাৰ ওপৰত বক্তব্য ৰাখিছিলে। সেইটো আমাৰো ভাল লাগিছে যে অসমৰ সমাজ ব্যৱস্থাটো কোন দিশে গতি কৰিছে বা বিয়াৰ পৰাও কথা বতৰাবিলাক। আৰু এই কথা বতৰাবিলাক কৰিবলৈ যাওঁতে তাৰ কেইদিনমানৰ পিছতে তেখেতে কোনোবা এটা অনুষ্ঠানত ছাত্ৰ সন্থাৰ নেতা গগন ফুলাই ভাষণ দিয়া, মাইকখন ক'ৰবাৰ পৰা ডনেশ্যন আনা, ক'ৰবাৰ পৰা পইচা আনা, এই ধৰণৰ স্ববিৰোধী সমালোচনা কৰিলে, যিবিলাক সমালোচনা আমাক ক'ব লগা আছে, ক'ব লগা থাকিব। তেখেতে যেতিয়া ছাত্ৰ সন্থাৰ দায়িত্বত আছিল, তেখেতে ঘৰৰ পৰা পইচা আনি পেলাই ছাত্ৰ সন্থা কৰিছিল নেকি? তেখেতে ৰাইজৰ দান বঙনিয়ে সংগঠন চলোৱা নাছিল।
ময়ো চলাইছোঁ, তেওঁ চলাইছে, আৰু সকলোৱে চলাই আছে। ছাত্ৰ সন্থাই হওক বা বিভিন্ন অনুষ্ঠান ৰাইজৰ দান বগনিয়ে চলাই আছে। আৰু তেখেতৰ নিচিনাকৈ যদি ভিতৰত সোমাই কিবা বস্তু কাঢ়ি আনিবলৈ গৈছিল, মই সেইটো নাজানো। কিন্তু শিৰ ফুলাই ভাষণ দিয়া, ডিঙি ফুলাই ভাষণ দিয়া, এই ধৰণৰ স্ববিৰোধী মন্তব্যবিলাকৰ ওপৰত শংকৰজ্যোতি বৰুৱাৰ ওপৰত আমাৰ ক'ব লগা আছে। গগন ফুলাই ভাষণ আমিও দিছিলোঁ, তেওঁ দিছে, এওঁ দিছে, আৰু দি থাকিব লাগিব। জাতিটোৰ পক্ষত গগন ফুলাই, শিৰ ফুলাই ভাষণ দিয়াৰ প্ৰয়োজন আছে, দিব লাগিব। কিন্তু স্ববিৰোধী সমালোচনা কৰাৰ পিছত, ছাত্ৰ সন্থাক ইমান লজ্জাগত কৰাৰ পিছত, ছাত্ৰ সন্থাক ইমান অপমান জাপি দিয়াৰ পিছত এজন ব্যক্তিৰ কাৰণে কি কাৰণে সদৌ অসম ছাত্ৰ সন্থাই তেওঁৰ পক্ষত মাত মাতিব লাগে, আমাক জনাব লাগে। কিয় মাত মাতিব লাগে? তেখেতৰ পেট্ৰল দুটা ডিপুৰ মানে ব্যৱসায়িক সংঘাতৰ ফলত এখন কাজিয়া হৈছে। তনু চাহিয়ে যদি অসমীয়া জাতিৰ ওপৰত মন্তব্য দিছে, বেয়া মন্তব্য দিছে, তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে, তেওঁৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিব লাগে। কিন্তু শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত কিয় মাত মাতিব লাগে, মোক ক'ব লগা আছে। কিয় মাত মাতিব লাগে? শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত যদি ছাত্ৰ সন্থাই মাত মাতিব গ'লেহেঁতেন, আমি সুধিলোহেঁতেন যে যি ছাত্ৰ সন্থাক লজ্জাগত কৰালে শংকৰজ্যোতি বৰুৱাই, যি আজি কেইদিনমানৰ আগত ইমান আপোনাৰ মানে বেয়াকৈ সমালোচনা কৰাৰ পিছত সেই মানুহজনৰ পক্ষত আপোনালোকে থিয় হ'বলৈ যায়, যিজনে ছাত্ৰ সন্থাক দ্বিখণ্ডিত কৰিবলৈ চেষ্টা কৰিছিল, ছাত্ৰ সন্থাক দুভাগ কৰিবলৈ চেষ্টা কৰিছিল, সেই শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আপোনালোকে যদি ছাত্ৰ সন্থাই যদি তেওঁৰ পক্ষত থিয় হ'লেহেঁতেন, আমাৰ নিচিনা হাজাৰ হাজাৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ ক'ব লগা থাকিলহেঁতেন। ছাত্ৰ সন্থা নিজৰ সত্তাত, নিজৰ স্থিতিত অটল আছে, আমি ভাল পাইছোঁ। আৰু এইটো আমি ক'ব খোজোঁ যে যিসকলে শংকৰজ্যোতি বৰুৱাৰ পক্ষত মাত দিছে, আমাক ক'ব লগা নাই। ব্যক্তি স্বাধীনতা আছে, আপোনাৰ বাক স্বাধীনতা আছে, আপোনালোকে কওক, তেওঁ হৈ লাগক, আমাৰ আপত্তি নাই। কিন্তু আমি নোযোৱাৰ কাৰণে, ছাত্ৰ সন্থা নোযোৱাৰ কাৰণে সমালোচনা কৰিব, তাত আমাৰ ক'ব লগা আছে, থাকিব। আৰু এইটোও কওঁ, ছাত্ৰ সন্থাক দ্বিখণ্ডিত কৰা, বাকী চব কথাই বাদ দিওঁ, ছাত্ৰ সন্থাটোক দ্বিখণ্ডিত কৰাৰ চিন্তা যাৰ মনত আহিব পাৰে, সেইজন মানুহৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ আজি বুলিয়ে নহয়, কদাপিও যাব নালাগে। এই কথাখিনি আমি কৈছোঁ। আৰু বাকী যিসকল সংগঠনে কৰিছে, তেওঁলোকে কৰি থাকক। তেওঁ হৈ মাত মাতিছে, হেণ্ডকাপ লগাইছে, হেণ্ডকাপ লগোৱাটো এটা ছাবজুডিচ মেটাৰ, এইটো যদি আইনী হেৰি হয়, তেওঁৰ ওপৰত তেওঁলোকে আইনৰ ব্যৱস্থা লওক। শংকৰজ্যোতি বৰুৱাৰ ওপৰত আমাৰ কোনোবাই মাত মতাৰ কাৰণে আমি বেয়া পাব লগা আমাৰ একো নাই। খালি ছাত্ৰ সন্থাটো শব্দটো বেছিকৈ সমালোচনা হৈ আছে, প্ৰাক্তন হৈ আছে কাৰণে আমাক গাত লাগিছে। আমি কিন্তু অপৰাধীৰ পক্ষত নাই, এই কথাটোৱে কৈছোঁ। ক'ব লগা নাথাকিলহেঁতেন যদি প্ৰাক্তন শব্দটো নাহিলহেঁতেন। প্ৰাক্তন হিচাপে লজ্জাগত কৰা বুলি যে কৈছে, প্ৰাক্তন হিচাপে আমিও লাজ পাইছোঁ। ছাত্ৰ সন্থাটো যিদিনাখন দ্বিখণ্ডিত কৰিব বিচাৰিছিল প্ৰাক্তন হিচাপে, সেইদিনাখনো লাজ পাইছিলোঁ। প্ৰাক্তন হিচাপে সেইদিনাখনো লাজ পাইছিলোঁ, এগৰাকী ছাত্ৰীক, একে সংগঠনৰ এগৰাকী সদস্যাৰ ওপৰত যি ধৰণৰ অবিচাৰ হৈছিল, তেতিয়াও লাজ পাইছোঁ। আৰু তেতিয়াও লাজ পাইছিলোঁ যেতিয়া এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকে ছাত্ৰ সন্থাৰ স্ববিৰোধী সমালোচনা কৰিছিল, তেতিয়াও লাজ পাইছোঁ। তেতিয়াও আমাক ক'ব লগা আছিল, ক'ব লগা আছে, ক'ব লগা থাকিব। এই কথাখিনি কওঁ। মোৰ বক্তব্যখিনিত যদি ক'ৰবাত কিবা ক'ব লগা আছে, মোক ডাইৰেক্ট সুধিব, মোৰ ফোন নম্বৰ টোটালত দিয়া থাকিব। কিন্তু এইটোও কওঁ মই আপোনালোকক, কথাখিনি যেনেকৈ মই শৃংখলাবদ্ধভাৱে মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছোঁ, আপুনিও আপোনাৰ ভাৱখিনি প্ৰকাশ কৰক। অযথা বিতৰ্কৰ কাৰণে মই কিন্তু এই বক্তব্য আগবঢ়োৱা নাই। কাৰো লগত মুখৰ চুপুতি মাৰিবলৈ মোৰ বক্তব্যৰ মই ৰেখা নাই। গতিকে কাৰোবাৰ কিবা ক'ব লগা থাকিলে ফোন নম্বৰ থাকিব, ক'ব।